নমস্কাৰ সকলোকে আপোনালোক সকলোকে এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। যিসকলে আপোনালোকৰ মাজত ভিডিঅ'টো চাই আছে কিন্তু এতিয়াও ছাবস্ক্ৰাইব কৰি দিয়া নাই, ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি দিব যাতে আপোনাৰ দৰে 10 গৰাকীৰো ভাল হয়। আজিৰ ভিডিঅ'টোৰ অন্তৰ্নিহিত যিটো অৰ্থ সেয়া হৈছে আপোনাৰ মনত চলি থকা ব্যক্তিজনৰ লগত আপোনাৰ বিবাহ হ'বনে? আৰু ভিডিঅ'টোৰ শেষলৈকে চাব। ভিডিঅ'টোৰ শেষত এটা মই ছুইচৰ দি থোৱা আছে যিটো আপোনালোকৰ সম্পৰ্কৰ উন্নতিকৰণৰ ক্ষেত্ৰত বহুত বেছি সহায়ক হ'ব। আপোনালোকৰ বাবে ছাফেল কৰি আছোঁ আৰু এইখিনিতে মন কৰিব যিটো পাইলে সকলোতকৈ বেছি আপোনাক আকৰ্ষিত কৰিব সেইটো পাইলহে বাছি ল'ব। পাইলটো বাছি লোৱাৰ আগত দীঘলকৈ উশাহ নিশাহ 3বাৰ লৈ ল'ব। তাৰপিছত চকু মেলি আপোনাৰ মনত চলি থকা ব্যক্তিজনৰ নামটো ল'ব আৰু এই মুহূৰ্তত আপুনি দেখিবলৈ পোৱা পাইল 3টাৰ যিকোনো এটা পাইলহে আপুনি বাছি ল'ব। পাইল নম্বৰ 1, পাইল নম্বৰ 2, পাইল নম্বৰ 3। পাইল নম্বৰ 1 যিসকলে বাছি লৈছে তেওঁলোকৰ বাবে মই দেখিবলৈ পাইছোঁ এই ব্যক্তিগৰাকীৰ বৰ্তমান হিলিঙৰ বহুত বেছি প্ৰয়োজনীয়তা আছে। তেওঁৰ লগত অলপতে ধোকা হৈছে নাইবা চিটিং এনাৰ্জি এটা মই পাই আছোঁ। গতিকে সম্পৰ্কৰ পৰা ৰিলেশ্যনশ্বিপৰ পৰা তেখেতৰ মোহ উঠি গৈছে বা ইচ্ছা নাইকিয়া হৈ গৈছে আৰু কমিটমেণ্ট দিয়াৰ যিটো এটা অৱস্থা স্থিতি তেখেতৰ বৰ্তমান নাই। আকৌ দেখিবলৈ পাইছোঁ তেখেত হয়তো আপোনাৰ পৰা দূৰত থাকে, লং ডিষ্টেঞ্চ ৰিলেশ্যনশ্বিপ টাইপ, আৰু তেখেতে বৰ্তমান ইম'চনেল ছাপৰ্টৰ বহুত বেছি প্ৰয়োজনীয়তা আছে কিন্তু প্ৰেমৰ বাবে তেখেত অ'পেন নহয়, সেই মাইণ্ডটো নাই। আৰু যদি আপুনি এই ব্যক্তিজনক বিচাৰিছে তেন্তে আপুনি প্ৰথমে তেখেতক হিল হ'বলৈ দিয়ক। যদি সম্ভৱ হয় আপুনি তেখেতৰ এই হিলিং যাত্ৰাত সহভাগী হওক আৰু তেখেতৰ লগত বিয়াৰ সংযোগ মই দেখি আছোঁ কিন্তু আপুনি পজিটিভ মেনিফেষ্ট কৰিব লাগিব। এই ব্যক্তিগৰাকী বেয়া নহয় কিন্তু পৰিস্থিতিয়ে তেখেতক বাধ্য কৰাইছে আৰু আপুনিও হয়তো ভাবে তেখেত বহুত বেছি বেয়া। এই পাইলটোৰ এনাৰ্জি গ্ৰহণ কৰিবৰ বাবে আপুনি শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আহিছোঁ 2 নম্বৰ পাইলটোলৈ। এই পাইলটোত মই দেখিবলৈ পাইছোঁ বহুত বেছি থাৰ্ড পাৰ্টি আছে। আপোনালোকৰ মাজত বহুতবাৰ সম্পৰ্কটোত ব্ৰেকআপৰ নিচিনা হৈছে বা সম্পূৰ্ণ অন অফ চিটুৱেশ্যন বৰ্তমানো চলি আছে। ইয়াৰ কাৰণ হয়তো পৰিয়াল নাইবা বন্ধুবৰ্গ নাইবা সন্দেহ। এই সম্পৰ্কটোত এই 3টা বহুত বেছিকৈ দেখিবলৈ পাইছোঁ আৰু বেলেগ মানুহ অলাগতিয়ালভাৱে আপোনালোকৰ সম্পৰ্কটোৰ মাজত সোমাইছিল নাইবা সোমাই আছে এতিয়াও। আপোনালোকৰ মাজৰে হয়তো কিছুমানৰ লগত এই যিটো সম্পৰ্ক ছেপাৰেট মই এনাৰ্জি এটাও পাই আছোঁ। কিছুমানৰ নামতহে সম্পৰ্কটো হৈ আছে কিন্তু সেই উজ্জ্বলতাটো নাই। এই ব্যক্তিগৰাকীৰ কোনোবা বন্ধু বৰ্গ নাইবা পৰিয়ালৰ সদস্য নাইবা থাৰ্ড পাৰ্টিয়ে আপোনাক বহুত বেছি ষ্টক কৰে। আপুনি কি কৰি আছে, ক'ত যায়, জীৱনত কি চলি আছে। এইখিনিতে মই ষ্ট্ৰং চান্সেছ এটা দেখিবলৈ পাইছোঁ বিয়া হোৱাৰ নাইবা ৰিইউনাইটেড হোৱাৰ। ব্যক্তিগৰাকীয়ে হঠাৎ এটা ডাঙৰ ষ্টেপ ল'ব যিটো সকলোকে আচৰিত কৰিব আৰু আনকি আপুনিও আচৰিত হ'ব। আৰু এইখিনি এনাৰ্জি গ্ৰহণ কৰিবৰ বাবে আপুনি কমেণ্টত এই কথাখিনি মিলিছেনে মিলা নাই লিখিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া আহিছোঁ 3 নম্বৰ পাইলটো যিসকলে বাছি লৈছে। মই দেখিবলৈ পাইছোঁ এই ব্যক্তিগৰাকীৰ এটা অতীত আছে, হয়তো ডিভোৰ্চ, ব্ৰেকআপ নাইবা অতীতৰ কিবা কথা। অতীতৰ পৰা তেখেতে মুভ অন কৰিবলৈ বিচাৰি আছে, ওলাবলৈ চেষ্টা কৰি আছে। আপোনালোকৰ মাজত হয়তো বয়সৰ ব্যৱধান আছে। আপোনাৰ প্ৰতি ফিজিকেল এটা এট্ৰেকশ্যনো মই দেখিবলৈ পাইছোঁ আৰু আপোনাৰ লগত বৰ্তমান ফিজিকেল
বা মেণ্টেলি ন' কণ্টেক্ট ছিটুৱেশ্যনত আছে। যদি আপুনি এইকেইদিন তেখেতক সপোনত দেখি আছে, এয়া এটা চাইন হয় যে আপোনাৰ প্ৰতি তেখেত ইণ্টাৰেষ্টেড হয়। তেখেতে নিজৰ ফিলিংছ সদায় লুকুৱাই ৰাখে, কাকো কমিটমেণ্ট বৰ্তমান অৱস্থাত দিব বিচৰা নাই, কিন্তু আপোনাক বিয়াৰ বাবে উপযুক্ত বুলি ভাবে নাইবা ভৱিষ্যতৰ লগৰী হিচাপত উপযুক্ত বুলি ভাবে। কিন্তু এতিয়াও ক'ব পৰা নাযায় তেখেতে বিয়া কৰাব নে নকৰাব, কাৰণ তেখেতৰ এটা ট্ৰাষ্ট ইছ্যু আছে। গতিকে নিজকেই নিজৰ মাজত তেখেতে সামৰি ৰাখে বা আপোনাৰ এতিয়াও সামৰি ৰাখিছে, সেয়া নিজৰ অনুভূতি হওক বা নিজৰ কিবা আকৰ্ষণ হওক। এই পাইল 3 এনাৰ্জি গ্ৰহণ কৰিবৰ বাবে কমেণ্টত ইউনিভাৰ্ছৰ হাতত সকলো গতাইছোঁ বুলি লিখি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ভিডিঅ'টোৰ প্ৰথমৰ পৰা শেষলৈকে যিসকলে এতিয়া অপেক্ষাৰত হৈ আছে ছুইচ ৱৰ্ডটোৰ কাৰণে, ছুইচ ৱৰ্ডটো মই লিখি দিছোঁ আৰু এই ছুইচ ৱৰ্ডটো আপুনি হাতৰ এই পজিশ্যনটোত লিখিব। সদায়ৰ বাবে লিখিব পাৰে, নাইবা 41 দিন নাইবা 21 দিনৰ বাবে। আৰু লিখাৰ সময়ত আপোনাক যি প্ৰয়োজন সেই প্ৰয়োজনখিনি আপুনি ভাবিব লাগিব, যাতে বেলেগৰ হাৰ্ম নহয়। অহা বৃহস্পতিবাৰ আৰু দেওবাৰে থাৰ্ড পাৰ্টি আৰু প্ৰেমত হিলিঙৰ বিষয়লৈ আপোনালোকৰ মাজত পুনৰবাৰ আহিম। তেতিয়ালৈকে আপোনালোক সকলোৱে ভালে থাকক, কুশলে থাকক।